Hello students, last video leke ami অনুশীলনী 4.2 ৰ problem khini solve কৰিলো আজি আমি 4.3 ৰ problem khini চাম 4.3 ৰ 1 to কি দিটো আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা এতিয়া আমি এখিনি কৰাৰ আগতে আমি প্ৰথম জানিব লাগিব যে দ্বিঘাত সূত্ৰটো কি হয় দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি আমাক মূল উলিয়াবলৈ কৈছে গতিকে প্ৰথম আমি জানিব লাগিব যদি এটা আমাৰ সমীকৰণ দি থোৱা থাকে ax² + bx + c = 0 দ্বিঘাত সমীকৰণটো দি থোৱা থাকে ঠিক আছে নে যদি b² - 4ac <0 হয় তেতিয়া হলে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে ঠিক আছে নে প্ৰথম কথাটো হৈছে এটো যদি b² - 4ac <0 হয় তেতিয়া হলে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে আৰু যদি b² - 4ac > 0 হয় তেন্তে ইয়াৰ দুটা মূল থাকিব আৰু সেই মূল দুটা কি হ'ব ইয়াৰ মূল দুটা হ'ব -b ± √b² - 4ac / 2ac এটো দুটা হ'ব ইয়াৰ মূল দুটা বুলি কৈছে কাৰণ মানে প্লাস এটাও হ'ব মানে -b + √b² - 4ac / 2ac নাইবা -b - √b² - 4ac / 2ac হে দুটা হ'ব ইয়াৰ মূল যদিহে এটোত আমাৰ নাপাম যদিহে b² - 4ac > 0 হয় বুজি পাইছা নহয় এটো কথা মনত ৰাখিব লাগিব এটোই হ'ব আমাৰ দ্বিঘাত সূত্ৰ যদি ax² + bx + c = 0 এটা আমাৰ দ্বিঘাত সমীকৰণ দি থোৱা থাকে তেতিয়া হলে আমি প্ৰথম চাম b² - 4ac টো কিমান হয় যদি হেতু <0 হয় মানে মাইনাসত যদি আমি নেগেটিভত মানটো পাই যাও তেতিয়া হলে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে আমি হেতু নকৰো আৰু যদিহে এটো মানে ইকুৱেল টু 0 হয় নাইবা ইকুৱেলতকৈ ডাঙৰ হয় ধনাত্মক সংখ্যা পামি যদি পাও তেতিয়া হলে তাৰ দুটা মূল পাম যি দুটা মানটো হৈছে -b ± √b² - 4ac / 2ac ঠিক আছে গতিকে আমি হেতু ফৰ্মুলাতে এতিয়া আমি ইয়াৰ পিছৰ 1 নম্বৰৰ কোৱেশ্চন কেটা কৰিম গতিকে 1 টো কি দি থোৱা আছে 2x² - 7x + 3 = 0 ঠিক আছে নে গতিকে ইয়াত a = কিমান 2 b = -7 আৰু c = 3 এতিয়া b² - 4ac = কিমান হ'ব b² মানে 7 গুণ -7² - 4 * a মানে 2 * c মানে 3 গতিকে 49 - 3 গুণ 6 6 গুণ 24 24 গতিকে মাইনাস কৰিলে কিমান হৈ যাব 25 <0 গতিকে ইয়াৰ সমাধান থাকিব এতেকে x = -b + √b² - 4ac / 2ac গতিকে -b মানে কি হৈ যাব মাইনাস আছে মাইনাস প্লাস হৈ যাব 7 প্লাস মাইনাস √b² - 4ac মানে √25 / 2ac মানে 2 2 গুণ 4 ইকুৱেল টু কি হৈ যাব 7 প্লাস মাইনাস √25 মানে 5 / 4 ঠিক আছে গতিকে এটা কি হৈ যাব আমি দুটা লম ঠিক আছে যদি আমি প্লাস মাইনাসৰ মানে এটা হ'ব অৰ্থাৎ x =
7 plus 5/4 বা x equal to 7 minus 5/4 গতিকে কিমান হৈ যাব হাতে পাছে 12 12/4 মানে 3 বা 2/4 মানে 1/2 ঠিক আছে নে বুজি পাইছা গতিকে এই দুটাই হ'ব x equal to গতিকে x equal to বা বুজি পালানে গতিকে এই দুটাই হ'ব ইয়াৰ মূল বুজি পালা লাষ্টত লিখি দিব পাৰা গতিকে মূল দুটা হ'ল 3 আৰু 1/2 ঠিক আছে নে বুজি পালা কৰিব পাৰিবা নহয় এনেকৈ ঠিক আছে 2 নম্বৰটো চোৱা 2 নম্বৰটো কি দি থোৱা আছে 2x square plus x minus 4 equal to 0 আমি লাহে লাহে আমি এখিনি নিলিখিলেও হৈ যাব ইয়াত a equal to 2 b equal to 1 c equal to minus 4 এতিয়া b square minus 4ac equal to 1 square minus 4 into a হৈ গলে 2 into c হৈ গলে minus 4 গতিকে 1 minus 1 সে প্লাস হৈ যাব প্লাস 4 4 গুণ 16 16 গুণ 32 32 equal to 33 ঠিক আছে না এটাকে এটো কি হল greater than 0 হৈ গল x is equal to minus b plus minus root over b square minus 4ac divided by twice a গতিকে minus b মানে হৈ গল minus 1 plus minus root b square minus 4ac মানে 33 পালো divided by twice a মানে 2 গুণ 4 ঠিক আছে না অর্থাৎ x equal to minus 1 minus root 33/4 নাইবা minus 1 plus root 33/4 বুজি পালা না গতিকে ইয়াৰ এই সমীকৰণটোৰ মূল দুটাই দুটাই হ'ব ঠিক আছে হ'ব না ঠিক আছে এই 3 নম্বৰটো চোৱা কি দি থোৱা আছে 4x square plus 4 root 3x plus 3 equal to 0 ইয়াত a equal to 4 b equal to 4 root 3 আৰু c equal to 3 হয়নে এতিয়া b square minus 4ac equal to b square মানে 4 root 3 whole square minus 4 into 4 into 3 গতিকে এই root 3 to whole square জললে 3 হৈ গল 4 4 গুণ 16 16 16 দুলবতে 0 48 minus 4 4 গুণ 16 16 দুলবতে 0 48 equal to 0 is equal to 0 মানে 0 মানে greater than equal to 0 না এটাকে x equal to minus b plus minus root over b square minus 4ac divided by twice a equal to minus b মানে কিমান হৈ যাব minus 4 root 3 হয়নে plus minus root over b square মানে 0 divided by twice a মানে 4 দুগুণ 8 মানে 4 into 2 গতিকে minus 4 by root 3 plus minus 0 divided by কি হল 4 দুগুণ 8 গতিকে এটো 4 এস এটো কাটন যাব 2 হ'ব গতিকে minus root 3 by 2 হয়নে গতিকে minus root 3 by 2 plus 0 কৰিলো minus root 3 by 2 হ'ব আৰু minus 0 কৰিলো একেটাই হ'ব এটাকে
মূল দুটা হ'ব কি হ'ব -√3/2 আৰু -√3/2 একেটাই হ'ব আমাৰ দুইটা মূল ঠিক আছে কৰিব পাৰিবা নহয় ঠিক আছে 4 নম্বৰটো চোৱা 4টো কি দি থোৱা আছে 2x² plus 5√3x plus 6 equal to 0 ইয়াত a equal to 2 b equal to 5√3 আৰু c equal to 6 এতিয়া b² minus 4ac equal to কিমান হ'ব 5√3 whole square minus 4 into 2 into 6 ঠিক আছে না 5 5 গুণ 25 25 3 গুণ 75 ঠিক আছে minus 4 দুগুণ 8 4 দুগুণ 8 8 গুণ 48 48 হয়নে ইকুয়াল কিমান হৈ যাব 27 ঠিক আছে is greater than 0 হয়নে এটাকে x equal to -b plus minus √b² minus 4ac divided by twice a equal to -b মানে হৈ যাব কিমান -5√3 plus minus √27 divided by কি হ'ব twice a মানে 2 দুগুণ 4 হয়নে এটিকে -5√3 plus minus এই √2 পৰা কিবা এটা ওলাই আহিব নে মানে √27 equal to √3 into 9 হয় নে এই 9 টোৰ পৰা √9 ৰ পৰা 3 এটা বাহিৰলৈ ওলাই আহিব মানে 3√3 হ'ব ঠিক আছে গতিকে 3√3 divided by 4 হয়নে এটাকে অৰ্থাৎ x equal to -5√3 plus 3√3 divided by 4 নাইবা x equal to -5√3 minus 3√3/4 হয়নে গতিকে x equal to কিমান হ'ব -5 plus 3 হৈ গ'লে -2√3/4 equal to এটো কাটন গ'লে কিমান হ'ব 2 হ'ব গতিকে -√3/2 বা x equal to minus হৈ গ'লে হৈ যাব -8√3/4 মানে কাটন যাব গতিকে -2√3 বুজি পাইছানে বাৰু অকমান টেপাটেপি হৈ গ'ল লাষ্টলে ঠিক আছে বুজি পাইছানে মই কৈ যোৱাখিনি লগতে শুনি যাবা যেতিয়া তোমালোকে টাইপ কৰি লিখি যাবা মানে মই যেখিনি কৈ গৈছো মুখত সেইখিনিকে শুনি যাবা মানে এটা আমি মান পালো x equal to -√3/2 আৰু এটা পালো x equal to -2√3 হ'ব না গতিকে ইয়াৰ এটাকে 2x² plus 5√3x plus 6 equal to 0 মূল দুটা হ'ব কি পালো -√3/2 আৰু -2√3 ঠিক আছে নে বুজি পালানে কৰিব পাৰিবা এনেকে এই কোৱেশ্চনটোৰ অনুশীলনীত কিন্তু অনুশীলন যেটো এনসাৰ শিট আছিল এনসাৰ বিলাকত কিন্তু 1 or 4 টো কোনো মূল নাই বুলি কৈছে কিন্তু এটো মূল নথকা নহয় মূল আমি পাইছো দুটা গতিকে এটো আমাৰ উত্তৰমালাত ভুল থাকিব পাৰে দেই চাই লোৱা এবাৰ ঠিক আছে নে হ'ব আজিলে আমি এই চাৰিটাই কৰিলো ইয়াৰ পিছৰ ভিডিওৰ পৰা আকৌ আমি ইয়াৰ পিছৰখিনি আমি সলভ কৰিম ঠিক আছে